পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বিজয়, ৰকিবুল হুছেইনৰ বিজেপিৰ কৌশলৰ ওপৰত তীব্ৰ সমালোচনা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ, চামগুৰি পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীসকলে ব্যাপক বিজয় লাভ কৰিছে। এই নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছে উল্লেখযোগ্য পৰিসৰত বিজয় লাভ কৰিছে যদিও এনে নিৰ্বাচনত সাধাৰণতে শাসক দলৰ অধিক সিট লাভ হয়। বৰ্তমান ধাৰণা হৈছে যে আগন্তুক ৰাজ্যসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অধিক মনোনিৱেশৰ প্ৰয়োজন হ'ব। ৰকিবুল হুছেইন, কংগ্ৰেছৰ প্ৰমুখ নেতা বিজেপিৰ কৌশলক কঠোৰ সমালোচনা কৰি কৈছিল যে চামগুৰি পঞ্চায়তত বিজেপিৰ প্ৰচেষ্টা স্বত্বেও কংগ্ৰেছ বিজয়ী হৈছে। সেয়া নিৰ্বাচন মাৰ্জিনৰ পৰা স্পষ্ট। তেওঁ লগতে বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত মন্তব্য কৰি কৈছিল যে বিজেপিয়ে বিলাসীপাৰা আৰু গোৱালপাৰা লোকসভা নিৰ্বাচনত যদিও উন্নতি দেখুওৱা, তথাপি পঞ্চায়ত নিৰ্বাচনত সেই পূৰ্ণৰূপে সফল হোৱা নাই। ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিশে চূড়ান্ত সমালোচনা কৰে। তেওঁ সুধিছিল যে ধনৰ প্ৰচাৰ কৰা হৈছিল সেইটো কেনেকৈ ব্যৱহাৰ কৰা হৈছে। আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ বিষয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ নীৰৱতা জনগণৰ পৰা বুজা হৈছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।